নমস্কাৰ মই প্ৰণিতা সুটিয়া লৈছো এই মুহূৰ্তৰ বিগ পলিটিক্যাল ব্ৰেকিং নিউজ বিটিসিত অকলেই নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে বিটিসিত নিৰ্বাচন এবাৰ বিজেপি অকলে খেলিব পঞ্চায়ত আৰু জিলা পৰিষদৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত মিত্ৰতা নাথাকে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 2025ত বিটিআৰত নিৰ্বাচন অকলে খেলিব বিজেপিয়ে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সিডলিৰ উপনিৰ্বাচনত ইউপিপিএলক অৱশ্যে বিজেপিয়ে সহায় কৰিব সেই কথা উদুহাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু পঞ্চায়ত আৰু জিলা পৰিষদৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত মিত্ৰতা নাথাকে ইউপিপিএলৰ হৈতে কোনো ধৰণৰ মিত্ৰতা নাথাকিব বুলি উল্লেখ কৰিছে ইফালে 2026ত যেটো নিৰ্বাচন অনুষ্ঠিত হ'ব এই বিধানসভা নিৰ্বাচনত ইউপিপিএল লগত থাকিব নে নাই সেই কথাও এতিয়ালৈকে স্পষ্টভাৱে উল্লেখ কৰা নাই আলোচনাহে কৰিব লাগিব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আচলতে কিহৰ ইংগিত তাক লৈ নিশ্চিতভাৱে আলোচনা হ'ব এই সন্দৰ্ভত নিশ্চিতভাৱে চৰ্চা চলিব বিটিসিত এতিয়া বিজেপিয়ে অকলে নিৰ্বাচন খেলিব অকলে প্ৰতিদ্বন্দ্বিতা কৰিব এই বিষয়টোক লৈ ৰাজনৈতিক মহলত নিশ্চিতভাৱে প্ৰতিক্ৰিয়া আৰম্ভ হ'ব ডাঙৰ ঘোষণা এই মুহূৰ্তত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন আহি আছে জিলা পৰিষদৰ নিৰ্বাচন আহি আছে কিন্তু এই পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত মিত্ৰতা নাথাকে বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু 26ৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল লগত থাকিব নে নাই সেই কথাও এতিয়ালৈকে স্পষ্ট কৰি দিয়া নাই তেওঁ ক'লে যে আলোচনাৰ প্ৰয়োজন আছে আলোচনা কৰিব অৰ্থাৎ আলোচনাৰ যদি কৰিব আলোচনাৰ অন্তত কি সিদ্ধান্ত গ্ৰহণ কৰে এয়া কিহৰ ইংগিত তাক লৈ নিশ্চিতভাৱে সকলোৱে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে সিডলিৰ উপনিৰ্বাচনত ইউপিপিএলক অৱশ্যে বিজেপিয়ে যে সহায় কৰিব সেই কথা উল্লেখ কৰিছে স্পষ্ট ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত মিত্ৰতা নাথাকে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৱে জানে বিটিসিত নিৰ্বাচনৰ ক্ষেত্ৰত আমি যদি চাওঁ সকলোৱে হয়তো জানে প্ৰথম অৱস্থাত বিপিএফৰ হৈতে মিত্ৰতা আছিল পৰৱৰ্তী সময়ত বিপিএফৰ পৰা আঁতৰি ইউপিপিএলৰ হৈতে মিত্ৰতা কৰিছিল বিজেপিয়ে আৰু বৰ্তমান সময়ত ইউপিপিএলৰ হৈতেও মিত্ৰতা নৰখাকৈ পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত অকলে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আত্মবিশ্বাসী ৰূপত এতিয়া ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যিহেতু বিজেপিৰ আসনসমূহ বৃদ্ধি কৰাৰ বাবে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছিল কেন্দ্ৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে যিহেতু নেডাৰ আহ্বায়ক আছিল সেই কথা জানে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ যেটো বিশেষ শক্তি সেই শক্তি বৃদ্ধি পাইছে সেই কথা আমি নুই কৰিব কিন্তু নোৱাৰো বিটিসিত এবাৰ বিজেপি অকলে নিৰ্বাচন খেলিব ইয়াৰ অৰ্থ এটোই যে বিজেপি ইমান বেছি আত্মবিশ্বাসী হৈ পৰিছে যে বিজেপি এতিয়া বিটিসিত অকলে নিৰ্বাচন খেলিব পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত মিত্ৰতা নাথাকে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ এতিয়া উল্লেখ কৰিছে যে 26ৰ যেটো বিধানসভা নিৰ্বাচন আহি আছে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলোৱে অপেক্ষাৰে বাট চাই আছে এই 26ৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল লগত থাকিব নে নাই সেই কথা এতিয়ালৈকে স্পষ্ট কৰি দিয়া নাই মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে আলোচনাৰ প্ৰয়োজন আছে আৰু আলোচনাৰ পাছত কি সিদ্ধান্ত গ্ৰহণ কৰে সেই লক্ষণীয় হ'ব মুঠৰ ওপৰত এতিয়ালৈকে আলোচনা হোৱা নাই ইয়াক কিহৰ ইংগিত তাক লৈ সকলোৱে হয়তো প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে বিটিসিত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ নিৰ্বাচনত মিত্ৰতা নাথাকে ইউপিপিএলৰ হৈতে বিটিসিত নিৰ্বাচনত ইউপিপিএলৰ হৈতে মিত্ৰতা নাথাকে পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনতো ইউপিপিএলৰ হৈতে মিত্ৰতা নাথাকে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনকি 26ৰ বিধানসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা সন্দৰ্ভতো আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ বৰ্তমান সময়ত যেহেতু অসমত শাসনাধিষ্ঠিত বিজেপি চৰকাৰত এজিপি আছে ইউপিপিএল আছে গতিকে এজিপি আৰু ইউপিপিএল 26ৰ বিধানসভা নিৰ্বাচনৰ সময়ত থাকিবনে নাই তাক লৈ এই সন্দৰ্ভত বিশেষ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26ৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল আৰু অগপ লগত নাথাকিব পাৰে নেকি তাক লৈ এটা ইংগিত বৰ্তমান সময়ত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26ৰ নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা আলোচনা কৰিব লাগিব বুলি উল্লেখ কৰিছে তেওঁ লগতে বিজেপি দলৰ বিধায়িনী বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত মিত্ৰতা নাথাকে বিটিসিত নিৰ্বাচন অকলে খেলিব বিচাৰিছে বিজেপিয়ে 2025ত বিটিআৰত নিৰ্বাচন অকলে খেলিব বিজেপিয়ে সিডলিৰ উপনিৰ্বাচনত অৱশ্যে ইউপিপিএলক বিজেপিয়ে সহায় কৰিব সেই কথা তেওঁ উল্লেখ কৰিছে আৰু পঞ্চায়ত জিলা পৰিষদৰ নিৰ্বাচনত মিত্ৰতা নাথাকে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনকি অগপৰ হৈতে মিত্ৰতা সন্দৰ্ভতো আলোচনাৰ প্ৰয়োজন আছে বুলি কৈছে 26ৰ নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিব লাগিব চাওক যেটো দল বৰ্তমান সময়ত শাসনাধিষ্ঠিত বিজেপিৰ লগত আছে মিত্ৰতাত থকা দল এটা আগন্তুক নিৰ্বাচনত থাকিবনে নাথাকে সেই সন্দৰ্ভত আলোচনাৰ প্ৰয়োজন বুলি যেতিয়া কৈ দিয়ে
তেনেহ'লে সেই কথাই বুজিব লাগিব যে হয়তো কিবা এটা সলনি হৈ যাব পাৰে যিটো দল বৰ্তমান সময়ত মিত্ৰতাত আছে সেই দলটো নাথাকিব পাৰে নেকি 26ৰ নিৰ্বাচনৰ সময়ত তাক লৈ নিশ্চিতভাৱে সকলোৱে এতিয়া চৰ্চা কৰিব পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত মিত্ৰতা নাথাকে বিটিচিত নিৰ্বাচন অকলে খেলিব বিচাৰিছে বিজেপিয়ে আনহাতে অগপৰ সৈতে মিত্ৰতা সন্দৰ্ভতো আলোচনাহে কৰিব লাগিব 26ৰ নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা থাকিব নে নাথাকে সেই আলোচনা শীঘ্ৰেই কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি উল্লেখ কৰিছে শুনাব বিচাৰিম বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰোঁ নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰা সংগঠনৰ বাবে আৰম্ভ কৰক কিন্তু এটা মই অনুৰোধ কৰিম চিডলিৰ উপনিৰ্বাচনত আমি আগত যেনেকে সহায় কৰিছিলোঁ ইউপিপিএল দলত আমি সিমানেই সহায় কৰিম আমি চিডলি বিধানসভাখনত যাতে ইউপিপিএল দল জিকে তাৰ বাবে আমি অফুৰন্ত সহায় কৰিম বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰোঁ নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰা সংগঠনৰ বাবে আৰম্ভ কৰক কিন্তু এটা মই অনুৰোধ কৰিম চিডলিৰ উপনিৰ্বাচনত আমি আগত যেনেকে সহায় কৰিছিলোঁ ইউপিপিএল দলত আমি সিমানেই সহায় কৰিম আমি চিডলি বিধানসভাখনত যাতে ইউপিপিএল দল জিকে তাৰ বাবে আমি অফুৰন্ত সহায় কৰিম বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰোঁ নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰা সংগঠনৰ বাবে আৰম্ভ কৰক কিন্তু এটা মই অনুৰোধ কৰিম চিডলিৰ উপনিৰ্বাচনত আমি আগত যেনেকে সহায় কৰিছিলোঁ ইউপিপিএল দলত আমি সিমানেই সহায় কৰিম আমি চিডলি বিধানসভাখনত যাতে ইউপিপিএল দল জিকে তাৰ বাবে আমি অফুৰন্ত সহায় কৰিম বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰোঁ নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰা সংগঠনৰ বাবে আৰম্ভ কৰক কিন্তু এটা মই অনুৰোধ কৰিম চিডলিৰ উপনিৰ্বাচনত আমি আগত যেনেকে সহায় কৰিছিলোঁ ইউপিপিএল দলত আমি সিমানেই সহায় কৰিম আমি চিডলি বিধানসভাখনত যাতে ইউপিপিএল দল জিকে তাৰ বাবে আমি অফুৰন্ত সহায় কৰিম